যেনেকৈ ৰকিবুল হুছেইনে গড় মাৰি শেষ কৰিছিলে তেনেকৈ কংগ্ৰেছ পাৰ্টিটো মাৰি শেষ কৰিব। কাৰণ ৰকিবুল হুছেইন ডাঙৰ হৈছে ধ্বংসকাৰী। মোক আকৌ কাজিৰঙা ধ্বংস কৰিছিলে, গড় ধ্বংস, ভাৰতীয় জনতা পাৰ্টি আহি সেই কাজিৰঙা গড় উদ্ধাৰ কৰিছে। তেনেকৈ কংগ্ৰেছ পাৰ্টি এতিয়া ৰকিবুল যিহেতু যে মানে ধ্বংসকাৰী ধ্বংস কৰিবই লাগিব কিবা এটা, সিটো মনে মনে বহি থাকিব নোৱাৰে। এতিয়া গড় ধ্বংস কৰা ৰখি যোৱাৰ কাৰণে নিজৰ পাৰ্টি ধ্বংস কৰিব গৈ আছে। মই সেইকাৰণে ভাবোঁ যে ৰকিবুল মই আকৌ কওঁ, যেনেকৈ গড় ধ্বংস কৰিছে, কাজিৰঙা ধ্বংস কৰিছিলে, এবাৰ কংগ্ৰেছ ধ্বংস কৰিব গৈ আছে। গৌৰৱ গগৈ নতুনকৈ আহিছে, গৌৰৱ গগৈ বুজি পোৱা নাই। গৌৰৱ গগৈতো এই পাকিস্তান বাহিৰত ঘূৰি ফুৰা মানুহ। গৌৰৱ গগৈ অসমত ইমান থকা নাছিল, গৌৰৱ গগৈ ডাঙৰীয়াই অসম ৰাজনীতি বেছি বুজি পোৱা নাই। সেইকাৰণে গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনৰ ছাজেশ্যনবিলাক লয়, ধ্বংসকাৰী কি ধ্বংস কৰা ছাজেশ্যনে দিব। সেইকাৰণে ভাবোঁ যে দুইজনৰ প্ৰচেষ্টাত কংগ্ৰেছ পাৰ্টি ধ্বংস হ'ব গৈ আছে। চাওক, এটা মিত্ৰতা হ'লে ধ্বংস নহ'লে নহয়, মিত্ৰতা নোহোৱা মানে কি পাৰ্টি ধ্বংস হ'ব গৈ আছে। সেইটো মই কওঁ যে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন মিল ধ্বংস কৰাৰ মূল মই ভাবোঁ যে আকৌ মই কওঁ যে গৌৰৱ গগৈ যদি পাকিস্তানৰ সময় দিয়ে, যদি বাহিৰত ঘূৰি ফুৰে, অসমত কেনেকৈ গম পাব? আৰু অসমক ৰকিবুল হুছেইনে গম পায়, ধ্বংসকাৰী ধ্বংসই কৰিব। সেইকাৰণে ৰকিবুল হুছেইনৰ প্ৰচেষ্টাত গড়ৰ নিচিনা আকৌ এই পাৰ্টিটো ধ্বংস হ'ব। আৰু গৌৰৱ গগৈ যিহেতু বিদেশত বেছিকৈ সময় দিছিলে, তেখেতে বিদেশৰ কথা চিন্তা কৰে, ইংলেণ্ডৰ কথা চিন্তা কৰে, ল'ৰা ছোৱালী ইংলেণ্ড পঠাই দিছে, অসমৰ কথা ক'ত গম পায়? চাওক, পাকিস্তানৰ হয় নে ইংলেণ্ডৰ হয় মই নাজানো ক'ৰ হয়, কিন্তু এটা কথা গম পাওঁ, অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। চাওক, বিৰোধীক মই চাফা কৰিব দৰকাৰ নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই ইতিমধ্যে চাফা কৰিছেই। তেখেতে আজি এই ৰাস্তাৰে আজি 3 দিনৰ আগত যি যাত্ৰা কৰি গৈছে, প্ৰায় 40-50 হাজাৰ লোক হৈছে। মই ভাবোঁ বিৰোধী ইতিমধ্যে তেখেতে গোটেই অসমত চাফা কৰিছে। নাহৰকটীয়া আৰু মই বেলেগে কৰিব লগা নাই, কিন্তু নাহৰকটীয়াটো আমি চেষ্টা কৰোঁ যাতে আমাৰ ৰাইজৰ উপকৃত হয়। ইয়াত বিৰোধী বা দলীয় কথা মই নকওঁ, কিন্তু আমাৰ সদায় এটা প্ৰচেছ যাতে ৰাইজে ভাল পায়, আৰু যদি ৰাইজে ভাল পায় নিশ্চয় আমাক ভোট দিব, আমাক জয় কৰিব, ৰাইজৰ কাৰণে কাম কৰি গৈ আছে। নাহৰকটীয়াৰ চহৰৰ আশে পাশে 3-4টামান চেণ্ট মহল আছে, আৰু বালি মহল দৰকাৰী, এপ্ৰুভ চেণ্ট মহল, টেণ্ডাৰ্ড চেণ্ট মহল। কিন্তু আমি দেখা পাওঁ যেতিয়া সেই ডাম্পাৰবিলাক অহা যোৱা কৰে, বিভিন্ন সময়ত সৰু সুৰা গাড়ী চলে, চহৰখনৰ গোটেই ৰাস্তাবিলাকৰ প্ৰায় 40% ধূলি জমা ডাঙৰ এটা লেয়াৰ পৰি গৈছিলে। বিভিন্ন মানুহে আমাক অনুৰোধ কৰে, ধূলি হ'লে অসুবিধা কষ্ট হয়, ধূলি হ'লে মানুহৰ স্বাস্থ্য বেয়া হয়, দেখাত পৰিষ্কাৰো নহয়। কিন্তু তাৰ চলিউশ্যন এনেকুৱা সৰু জেগাত মানুহে বিচাৰি পোৱা নাযায়, সদায় ঝাৰু মাৰিব নোৱাৰি। কিন্তু দেখাব বাহিৰ ডাঙৰ ডাঙৰ চহৰবিলাকত, গুৱাহাটী, দিল্লী, ইভেন ডিব্ৰুগড়, যিসকল এতিয়া আজিকালি আপোনাৰ ডাঙৰ মেয়ৰ ধৰণৰ আপোনাৰ তাত ব্যৱস্থা আছে, আপোনাৰ এতিয়া পুঁজি তাত বহুত বেছি পোৱা যায়। কিন্তু নাহৰকটীয়া টাউন কমিটিবিলাকত বা পৌৰসভাত পুঁজি নাথাকে। সেইকাৰণে আমি যি আমাৰ সামৰ্থ্য হয়, আমি এখন মিনি ছুইপিং ট্ৰাক আজি আমি অপেনিং কৰিছোঁ। আৰু মিনি ছুইপিং ট্ৰাকখন আমি চেষ্টা কৰোঁ, নাহৰকটীয়া যিটো সৰু চহৰ, গোটেই চহৰখন আমি ধূলিখিনি নাইকিয়া কৰিব পাৰোঁ। কাৰণ নাহৰকটীয়াবাসী ৰাইজৰ প্ৰতি কাম কৰিবৰ কাৰণে আমাক মানুহে বিধায়ক বনাইছে, কাৰোবাক চেয়াৰমেন, কাৰোবাক ৱাৰ্ড কমিশ্যনাৰ বনাইছে। ৰাইজেও আশা কৰে যাতে জনপ্ৰতিনিধিসকলে ৰাইজৰ সুচিন্তা কৰিব লাগে, ৰাইজৰ কামখিনি কৰিব লাগে। তাৰে এটা প্ৰচেষ্টা আমাৰ পৌৰসভাৰ চেয়াৰমেন, ভাইচ চেয়াৰমেন, সকলো ৱাৰ্ড কমিশ্যনাৰ, আমি সকলোৱে প্ৰচেষ্টাত এখন গাড়ী প্ৰায় 78 লাখৰ ক্ৰয় কৰা হৈছে, আৰু EV, পেট্ৰল ডিজেল নহয়, যাতে আমি এনভাইৰনমেণ্টৰ কথা আলোচনা কৰোঁ। EV চাৰ্জিঙৰ এই গাড়ীখন ক্ৰয় কৰা হৈছে। মই ভাবোঁ আগন্তুক এসপ্তাহৰ ভিতৰত, কাৰণ একেদিনতে সম্ভৱ নহয় গোটেই টাউনখন চাফা কৰি দিয়া। এখন গাড়ী আছে, আমি এসপ্তাহৰ ভিতৰত নাহৰকটীয়া টাউনত গোটেই ধূলি আমি চাফা কৰি দিম। তাৰ লগতে এখন পানী মৰা গাড়ীও ক্ৰয় কৰা হৈছে, আমাৰ ডিফগিং মেচিন ক্ৰয় কৰা হৈছে। পৰ্যায়ক্ৰমে এটা আহি থাকিব, যাতে নাহৰকটীয়া চহৰখন আগন্তুক সময়ত উন্নত চহৰ হ'ব পাৰি, তাৰে পৰিকল্পনা কৰি আমি কাম আগবাঢ়িছিলোঁ, তাৰে আমি প্ৰচেষ্টা কৰি আছোঁ।